নমস্কাৰ ইউটিউব চেনেল অমৃতেশ্বৰ পুত্ৰালৈ সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। পৰম পিতা পৰব্ৰহ্মৰ নৰবিগ্ৰহ শ্ৰী শ্ৰী বাবামণিৰ চৰণ কমল কোটি বন্দন নমন স্মৰণ। পৰম ব্ৰহ্মময়ী পৰাশক্তি জগৎজননী জগৎমাতাৰ নাৰী বিগ্ৰহ শ্ৰী শ্ৰী মামণিৰ চৰণ কমল কোটি বন্দন কোটি নমন কোটি স্মৰণ। গুৰুভ্ৰাতা গুৰুভগ্নীসকলক মই গুৱাহাটী অধিৱেশনত শ্ৰী শ্ৰী মামণিৰ লগত মোৰ দিব্য সাক্ষাৎকাৰৰ ৰসাস্বাদন কৰাত কিঞ্চিত মাত্ৰ যদি সহায় হৈছোঁ তেনেহ'লে মোৰ জীৱন ধন্যাধিধন্য হৈ গৈছে। আজিৰ পৰা সুদীৰ্ঘ বহু বছৰ আগতে কোচবিহাৰ অধিৱেশনত মই শ্ৰী শ্ৰী মামণিক অলপ সময়ৰ কাৰণে পাইছিলোঁ। সেই স্মৃতিখিনি মই মোৰ স্মৃতিৰ মণি কোঠাত ধৰি ৰাখিছোঁ। তাৰে অজস্ৰ কথা মই পাহৰি গৈছোঁ। যি যৎকিঞ্চিত মনত আছে মই আপোনালোকক ক'ম। ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিব। ভিডিঅ' চলি থকাৰ সময়তে লাইক কৰি দিব আৰু বিভিন্ন মণ্ডলীত শ্বেয়াৰ কৰি দিব, এইটোৱে প্ৰাৰ্থনা। মই আজি কিছু বছৰ আগৰ পৰা গুৱাহাটী অজাচক আশ্ৰমৰ লগত ঘনিষ্ঠৰূপে জড়িত হৈছোঁ। তাৰ আগতে মই গুৱাহাটী অজাচক আশ্ৰমৰ লগত সম্পৰ্ক নাছিল। নিউ গুৱাহাটী অখণ্ড মণ্ডলীৰ লগত মই ঘনিষ্ঠৰূপে জড়িত আছিলোঁ। সেই সময়ত বছৰত একদিন বা কাচিত দুদিনহে মই গুৱাহাটী অজাচক আশ্ৰমত যোৱা হৈছিল। এদিন আকস্মিকভাৱে মই গুৱাহাটী অজাচক আশ্ৰমত গ'লোঁ। আজি বহু বছৰ আগৰ কথা। যাই গম পালোঁ যে কোচবিহাৰ অধিৱেশনত শ্ৰী শ্ৰী মামণি আহিব আৰু টিকেট বুকিং কৰা সেইদিনা শেষ দিন। মোৰ বন্ধু আছিল কমল ডেকা মোৰ লগত। গতিকে আমি লগে লগে এইটো পৰমপিতা বাবামণিৰ অশেষ অনুগ্ৰহ বুলি ভাবি আমি আমাৰ নাম দি দিলোঁ। নাম আমি বুকিং কৰি দিলোঁ, পইচা লগে লগে দি দিলোঁ। তো মই স্বপ্নতে ভবা নাছিলোঁ যে অলৌকিকভাৱে এনে এটা সংযোগ যে হ'ব। এইটো আচলতে সংযোগ, পূৰ্বজন্মকৃত সংযোগ বা বৰ্তমান জন্মৰে মোৰ হয়তো তপ পুৰুষাৰ্থ বা বাবামণিৰ সেৱাৰ ফলত হোৱা এটা সংযোগ। গতিকে তাৰ কিছুদিন পিছত আমি ট্ৰেইনত এটা অত্যন্ত ৰোমাঞ্চকৰ যাত্ৰা এটা কৰিলোঁ। যাত্ৰাটো অত্যন্ত আনন্দপূৰ্ণ, এক অনিৰ্বচনীয় আচলতে আনন্দপূৰ্ণ যাত্ৰা আছিল। কাৰণ ধনীৰাম জেঠাৰ পুত্ৰ বধূ আমাৰ লগত আছিল, পুত্ৰ আমাৰ লগত আছিল আৰু বহুকেইজন গুৰুভ্ৰাতাক যেতিয়া আমি গুৱাহাটী হেৰিত লগ পালোঁ, ৰেল ষ্টেচনত লগ পালোঁ, তেওঁলোকৰ একেলগে গ'লোঁ, এক ৰাতি আমি একেলগে থাকিলোঁ। সেইটো অসীম আনন্দপূৰ্ণ অভিজ্ঞতা, সেইটো পাহৰিব নোৱাৰিম কেতিয়াও। তাৰপিছত আমি কোচবিহাৰ অধিৱেশনত তাতে গৈ দেখা পালোঁ যে অজস্ৰ জনসমাগম হৈছে আৰু যিটো ব্যৱস্থা, থকা খোৱা মেলাৰ যিটো ব্যৱস্থা কৰা হৈছিল, ব্যৱস্থাপনাত যিখিনি মানুহ আছিল তেওঁলোকে ব্যৱস্থা কৰিব নোৱাৰি যথেষ্ট ব্যতিব্যস্ত হৈ পৰিছে আৰু ব্যৱস্থাপনা বিভাগটোত মানুহে নাই। এতিয়া আমি বহুত চেষ্টা কৰি কিনে এটা ৰুম এটা ভাড়া ল'লোঁ। ৰুম ভাড়া প্ৰায় 4-5জন কৰি এটা ৰুমত গুৰুভাই, মোৰ লগত কমল আছিল আৰু এজন গুৰুভাই আছিল। যিয়ে নহওক ৰুম ভাড়া লোৱাৰ এইবিলাক কিছুমান তিক্ত অভিজ্ঞতা আছে, এইবিলাক মই একো নকওঁ। সেই তিক্ত অভিজ্ঞতাৰ মাজেৰে গৈ কিনে ৰুম এটা ভাড়া ল'লোঁ। তাৰপিছত আমি শ্ৰী শ্ৰী মামণিৰ সাক্ষাৎকাৰ পাবলৈ গোটেই দিনটো অপেক্ষা কৰি থাকিলোঁ। কাৰণ শ্ৰী শ্ৰী মামণি গধূলি প্ৰায় 5-6টা বজাত আহে ফিল্ডত, আহি কিনে তেওঁৰ অমৃতময় ভাষণ আৰম্ভ কৰে আৰু সেই ভাষণ ৰাতি 2-3 বজালৈকে ভাষণ চলে। আমিতো ৰাতি 2-3 বজালৈকে তাতে ভাষণ শুনি থাকিব পৰা আমাৰ তেনেকুৱা শাৰীৰিক শক্তিও নাছিল, ধৈৰ্যও নাছিল, একো নাছিল। তথাপি অন্ততঃ মই 2 দিন আছোঁ কোচবিহাৰ অধিৱেশনত। এই 2 দিনৰ ভিতৰত অন্ততঃ মই 4-5 ঘণ্টা কৰি মই ভাষণ শুনিছোঁ। গধূলি 5টাৰ পৰা যদি অন্ততঃ ৰাতি 9টা-10টালৈকে মই আৰু মোৰ বন্ধু কমল ডেকাই আমি ভাষণ শুনিছোঁ। তেওঁৰ ভাষণ অপূৰ্ব ৰসাস্বাদনকাৰিণী, এক অমৃত নিঃসন্দিনী ভাষণ আছিল। অশ্ৰুতপূৰ্ব, অভূতপূৰ্ব এনেকুৱা ভাষণ, এনেকুৱা অসীম আনন্দদায়ক ভাষণ মই জীৱনত বহুত কম শুনিছোঁ। আৰু তেওঁৰ ভাষণৰ সকলোতকৈ যিটো গুৰুত্বপূৰ্ণ কথা সেইটো কি, যে তেওঁ একদম বাল্যকালৰ পৰা জীৱনৰ শেষ মুহূৰ্তলৈকে পৰমপিতা বাবামণিক তেওঁ পাইছে। কাৰণ বাবামণি তেওঁক কোলাত লৈ তেওঁ ডাঙৰ দীঘল কৰিছিল। তেওঁৰ পিতৃ মাতৃয়ে তেওঁক যেতিয়া এৰি থৈ গৈছিল, তেওঁৰ মাতৃ বিয়োগ হৈছিল সোনকালে, আৰু পিতৃ তেওঁক যেতিয়া বাবামণিৰ হাতত অৰ্পণ কৰি গৈছিল, কিভাৱে সমৰ্পণ কৰিছিল, কিভাৱে তেওঁৰ জন্ম হৈছিল, তেওঁৰ কৈশোৰকাল কিভাৱে অতিক্ৰম কৰিছিল, যৌৱনকাল কিভাৱে অতিক্ৰম কৰিছিল, কিভাৱে পদে পদে পৰমপিতা বাবামণি তেওঁক শাসন কৰিছিল, স্নেহ কৰিছিল, আৰু পৰমপিতা বাবামণিৰ জীৱনৰ অসংখ্য অগণিত ৰোমাঞ্চকৰ কাহিনী, যিবিলাক কাহিনী অখণ্ড সংহিতা, ধৃতং প্ৰেমা, প্ৰতিধ্বনি কোনো পত্ৰিকাতে নাই। এনেকুৱা অসংখ্য অগণিত কাহিনী মই গুৰুধামতো শুনিছোঁ। এইবিলাক মই পিছত ক'ম, গুৰুধামত কি শুনিছোঁ। আৰু কোচবিহাৰত সেই 2 দিনো তেওঁৰ মুখেৰে অজস্ৰ অসংখ্য অতি ৰোমাঞ্চকৰ অভূতপূৰ্ব কাহিনী শুনিছোঁ। যিবিলাক কাহিনীৰ মাজেৰে আমি বাবামণিৰ জীৱনৰ, তেওঁ যে এজন যে আচলতে অৱতাৰকল্প মহামানৱ আছিল,
তেওঁ যে আমাক সংযম ব্ৰহ্মচৰ্য বীৰ্যধাৰণ জিতেন্দ্ৰিয়ত্বৰ শিক্ষা দিবলৈয়ে নহয়, কৰ্মযোগৰ শিক্ষা দিবলৈয়ে নহয়, অভিক্ষাৰ শিক্ষা দিবলৈয়ে নহয়, সৰ্বজীৱ প্ৰেম সৰ্বজীৱক ভালপোৱাৰ শিক্ষা দিবলৈয়ে নহয়, বা আচণ্ডাল শূদ্ৰৰ মাজত বেদ উপনিষদৰ গীতা ভাগৱতৰ সাৰত সাৰ মহাংগাৰ মন্ত্ৰ আৰু মহাগায়ত্ৰী মন্ত্ৰৰ অধিকাৰ দিবলৈ নহয়, পৰন্তু সকলোকে উচ্চ নিচ ধনী দুখীয়া আদি জাতি বৰ্ণ ধৰ্ম সম্প্ৰদায় নিৰ্বিশেষে সকলোকে তেওঁ কেনেকুৱা কৰি অগাধ স্নেহ অসীম প্ৰেম অসীম ভালপোৱা দিছিল তাৰ অজস্ৰ কাহিনী আমি পৰম ব্ৰহ্মময় শ্ৰী শ্ৰী মামণিৰ মুখত শুনা পালোঁ। তেওঁ ৰাতি 2-3 বজালৈকে ভাষণ দিছিল। ৰাতিৰ ভাষণবিলাকতো মোৰ ভাগ্যত নঘটিল, কাৰণ মোৰ শাৰীৰিক শক্তি নাছিল ইমান ৰাতিলৈকে থকা। তেওঁৰ ভাষণ শুনি থকাৰ মাজে মাজে কোচবিহাৰত বাকী দিনটোৰ সময়খিনি মই মোৰ বন্ধুজনৰ লগত কোচবিহাৰত যিখিনি চাবলগীয়া জাগা আছিল, যেনে ৰাজবাৰী, তাৰোপৰি মধুপুৰ সত্ৰ, এনেকুৱা কৰি আৰু এটা শিৱলিংগ বাণেশ্বৰ শিৱলিংগ, এনেকুৱা কৰি কিছুমান জাগা চালোঁ। এইটোও মোৰ কাৰণে এক অসীম সৌভাগ্যৰ বিষয়, কাৰণ মোৰ হয়তো নহ'লে হয় বাণেশ্বৰ শিৱলিংগ আদি চোৱা বা এই ধৰণৰ সত্ৰ তত্ত্ব চোৱা বা ৰাজবাৰী চোৱা হয়তো নহ'লেই হয়। গতিকে এইটোও পৰমপিতা বামুণীৰে অনুগ্ৰহ যে মই মাৰ দৰ্শন পালোঁ, সাক্ষাৎকাৰ পালোঁ, আৰু লগে লগে তেওঁৰ অমৃতময় ভাষণ শুনিবলৈ পালোঁ। এদিন বামুণী ভাষণ দি থকা অৱস্থাতে মই মাৰ ওচৰত এই ষ্টেজত গৈখিনি মাক মই প্ৰণাম কৰিছিলোঁ। মায়ে কৈছিল যে তুমি আহিছা নেকি, তুমি ক'ত আছা? মই বোলো মা মই ইয়াতে ৰুম ভাড়া লৈ আছোঁ। তেতিয়া মামণি ক'লে যে তুমি ৰুম ভাড়া লৈ কিয় আছা, তোমাৰ লগতো ব্যৱস্থা কৰা হৈছে। মই তেতিয়া ক'লোঁ যে নাই মা, অলপমান ইফাল সিফাল হৈছে ব্যৱস্থা পত্ৰৰ মাজত, গতিকে আমি ৰুম ভাড়া কৰিব লগা হৈছে। মই মাৰ কাৰণে মোজা এযোৰ লৈ আহিছিলোঁ, সেই মোজাযোৰো মই দিলোঁ তাতে সেই হেৰিৰ মাজতে, মঞ্চৰ মাজতে আচলতে উঠি যোৱা উচিত নাছিল, কাৰণ অন্যান্য গুৰু ভ্ৰাতাসকলে হয়তো মোক ইমান ভাল পোৱা নাছিল। আচ্ছা, যিয়ে নহওক, তেওঁৰ আকৌ অমৃত নিঃসন্দিনী ভাষণবিলাক আৰম্ভ হ'ল। তেওঁৰ ভাষণৰ মাজত মই সকলোতকৈ গুৰুত্বপূৰ্ণ কথা এইটোৱে ভাবোঁ যে বামুণীৰ তেওঁ পৰম প্ৰেমৰ কাহিনীবিলাক আৰু বামুণীৰ অসীম কষ্ট সহিষ্ণুতাৰ কাহিনীবিলাক, তেওঁ কিমান শাৰীৰিক ক্লেশ, কিমান মানসিক ক্লেশ, কিমান আত্মিক পীড়াত, কিমান যন্ত্ৰণা লৈ কিনে তেওঁ দিনে ৰাতি তেওঁ মাল্টিভাৰ্চিটিৰ কাৰণে, গুৰুধাম নিৰ্মাণৰ কাৰণে, বাৰাণসী আশ্ৰমৰ কাৰণে তেওঁ পৰিশ্ৰম কৰিছিল। কেনেকুৱা কৰি তেওঁ দিনৰ পিছত দিন তেওঁ উপবাসত থাকি, ব্ৰতত থাকি অসহ্যতম শাৰীৰিক পীড়াৰ কামবিলাক কৰিছিল। সাধাৰণ মানুহৰ পক্ষেতো দূৰৰ কথা, মহামানৱসকলৰ পক্ষেও যে এনেকুৱা ধৰণৰ কষ্ট কৰাটো সম্ভৱ নহয়, এই কাহিনীবিলাক মামণি কৈছিল আৰু অজস্ৰ অশ্ৰুপাত কৰিছিল। তেওঁৰ ওচৰত এগৰাকী গুৰু ভগ্নী আছিল আমাৰ, তেওঁৰ নামটো মই মনত নাই, খুব সম্ভৱ স্বদেশ দাৰ পত্নী হ'ব। তেওঁ এখন ৰুমাল তেওঁক দি আছিল, প্ৰত্যেক 10 মিনিট 15 মিনিটৰ মূৰে মূৰে ৰুমাল এখন দি আছিল, কাৰণ তেওঁ অজস্ৰ প্ৰেমাশ্ৰু বৰ্ষণ কৰি আছে আৰু এখন ৰুমাল দি আছে, এখন ৰুমাল যাই আছে। মই গুৰুধামতো এই দৃশ্যটো দেখা পাইছোঁ। এই অৱস্থাক মহাভাৱ বুলি কোৱা হয়, কাৰণ আমাৰ বৈষ্ণৱ শাস্ত্ৰই অষ্টসাত্বিক ভাৱৰ কথা কৈছে। আমাৰ বৈষ্ণৱ যিসকলে ভক্তি মাৰ্গত ভক্তি যোগৰ সাধনা কৰে, শৈৱ শাক্ত বৈষ্ণৱ আদি বিভিন্ন দৰ্শনৰ যোনে যি সম্প্ৰদায়ৰ মাজতে নাথাকক কিয়, ভক্তি যোগৰ সাধনাৰ মাজেৰে কি হয়, ৰোমাঞ্চ, অশ্ৰুপাত, কম্প, পুলক, ছেদ আদি অষ্টসাত্বিক ভাৱ উদয় হয়। কিন্তু সাধাৰণ জীৱৰ মাজত মহাভাৱ নহয়। ৰামকৃষ্ণ পৰমহংসই বাৰম্বাৰ কৈ থৈ গৈছে ৰামকৃষ্ণ বাক্যামৃতত যে সাধাৰণ জীৱৰ মহাভাৱ নহয়, সাধাৰণ জীৱই অশেষ ত্যাগ তপস্যাৰ বলত ভাৱ হ'ব পাৰে। আমি শ্ৰী শ্ৰী মামণিৰ মাজত আমি যিবিলাক লক্ষণ দেখা পাইছোঁ, সেইবিলাক হৈছে মহাভাৱ। ৰামকৃষ্ণই কৈছিল যে মহাভাৱ একমাত্ৰ ৰাধা ৰাণীৰ হৈছিল, চৈতন্যদেৱৰ হৈছিল, আৰু এনেকুৱা ধৰণৰ যিসকল অৱতাৰ কল্প যিসকল পুৰুষ, তেওঁলোকৰ মাজত মহাভাৱ হৈছিল। মহাভাৱ বৰ্তমান যুগৰ আমি ৰামকৃষ্ণ পৰমহংসৰ মাজত দেখিছোঁ, শাৰদা দেৱীৰ মাজত দেখিছোঁ, শ্ৰী শ্ৰী আনন্দময় মাতাজীৰ মাজত মহাভাৱ দেখিছোঁ। গতিকে এই ধৰণৰ মহাভাৱ আমি দেখিছোঁ বিভিন্ন মহাপুৰুষৰ মাজত, কিন্তু স্বচক্ষে মই মহাভাৱ দেখা পালোঁ শ্ৰী শ্ৰী মামণিৰ মাজত। কাৰণ তেওঁ কান্দি বহুত সময়ত তেওঁৰ উশাহ নিশাহ বন্ধ হৈ যোৱাৰ দৰে হৈ যায়। তেওঁৰ বহুত সময়ত 2-3 দিন মই একেই ঘটনা লক্ষ্য কৰিছোঁ, গুৰুধামতো মই একেই ঘটনা লক্ষ্য কৰিছোঁ। উশাহ নিশাহ যেতিয়া বন্ধ হৈ যায়, তেওঁ বহুত সময়ৰ কাৰণে তেওঁৰ অচৈতন্য হৈ যায়। অচৈতন্য হৈ কিনে এই অৱস্থা হৈ কিনে লাষ্টত তেওঁ দম বন্ধ হৈ যোৱাৰ দৰে হয়। যেতিয়া দম বন্ধ হৈ যোৱাৰ দৰে হয়, তেতিয়া আনন্দদা তেওঁৰ ওচৰত আহি কিনে আনন্দদাই তেওঁৰ মাইকটো লৈ কিনে আনন্দদায়ো অশ্ৰু ৰখাব নোৱাৰে। আনন্দদাই কয় যে যেতিয়াই বামুণীৰ কথাবিলাক কৈ থাকে শ্ৰী শ্ৰী মাই তেতিয়া নিজক ৰখাব নোৱাৰে। মা তাৰমানে মহাভাৱত মা সমাধিষ্ঠ হৈ যায়। সকলোৱে প্ৰাৰ্থনা কৰক যাতে আমাৰো যাতে অন্তৰত এই মহাভাৱ আহে। এই যি পীড়া, যি কষ্ট, যি যন্ত্ৰণা বামুণীৰ প্ৰতি, যি প্ৰেমৰ পীড়া, প্ৰেমৰ যন্ত্ৰণা, এইটো সাধাৰণ পীড়া আৰু যন্ত্ৰণাত কৰি অনন্ত কোটি গুণ এইটো উচ্চ স্তৰৰ বিষয়। সেই পীড়া, সেই যন্ত্ৰণা আমাৰো যাতে আহে, আমিও যাতে বামুণীৰ স্মৃতিত যাতে পীড়িত হৈ যাতে পৰম প্ৰেম, পৰম মহাভাৱত যাতে আবিষ্ট হ'ব পাৰোঁ। মামণিৰ সেই ভাৱ আমাৰ মাজতো আহক। আনন্দ দাদাই এইখিনি কথা 2-3 দিন কোৱা মই শুনা পাইছোঁ। তে মাৰ মাজত আমি যিটো ভাৱ দেখা পালোঁ, সেই ভাৱটো সাধাৰণ ভক্ত সাধকত কৰিতো এইটো বহু লক্ষ কোটি গুণ উচ্চ স্তৰৰ ভাৱ।
কাৰণ তেওঁৰ চকু পানী যোনে দেখিছে তেওঁ ধাৰাসাৰ অশ্ৰু বৰ্ষণ কৰি আছে, এখন এখন ৰুমাল তিতি আছে, ধাৰাসাৰ অশ্ৰু বৰ্ষণ কৰি দম বন্ধ হৈ যায়। তেওঁ মাজে মাজে দম বন্ধ হৈ তেওঁ চৈতন্য শূন্য হৈ কিনে তেওঁ ৰাধিকাৰ দৰে, চৈতন্যদেৱৰ দৰে, জ্ঞানদেৱ নামদেৱৰ দৰে, বিজয় কৃষ্ণ গোস্বামীৰ দৰে, শ্ৰী শ্ৰী আনন্দময় মাৰ দৰে তেওঁ সংজ্ঞা শূন্য হৈ যায়। এইবিলাক দৃশ্য দেখা পোৱাটোও কোটি জন্মৰ পুণ্যৰ ফল বুলি কৈছে। ৰামকৃষ্ণ পৰমহংসই কৈছে যে যোনে মহাভাৱটো অৱতাৰ কল্পপুৰুষৰ পক্ষে হয়, শ্ৰী শ্ৰী মাতো পৰম ব্ৰহ্মময় স্বং জগতজননী জগদম্বিকাৰ নাৰী বিগ্ৰহ, তেওঁৰ মাজত এই ভাৱ হৈছে। যোনে সেই ভাৱ দৰ্শন কৰিছে, দৰ্শন কৰাজনো বোলে লক্ষ জন্মৰ পুণ্যৰ ফল। মইতো দৰ্শন কৰিছোঁ, কাৰণ তেওঁৰ সেই মহাভাৱ মই গুৰুধামত মই তাতে 9 দিন আছোঁ, 9 দিনেই দৰ্শন কৰিছোঁ। এইবিলাক মই পিছত কম ইউটিউবত কি মহাভাৱ দৰ্শন কৰিছোঁ। আৰু ইয়াতে কোচবিহাৰত মই 2-3 দিন আছোঁ, কোচবিহাৰতো মই 2-3 দিনেই মহাভাৱ দৰ্শন কৰিছোঁ। মহাভাৱ দৰ্শনটো পৰম সৌভাগ্য। তাৰপিছত যিদিনা মই যাম তাৰ আগৰ দিনা মই মাক ক'লোঁ যে মা মই কালি গুৱাহাটীত যাব লাগিব, মোৰ ঘৰত এই প্ৰব্লেম আছে। মায়ে একো নক'লে, মৌনী হৈ আছিল। তে যোৱাৰ আগৰ দিনা মই যিকোনো প্ৰকাৰে মাক তাৰমানে লগ পাব বিচাৰিলোঁ। তে কেনেকৈ লগ পাম, মইতো বহুত ঠাইত সুধিলোঁ, কোনোতো এড্ৰেছটো নাজানে। কিন্তু মোৰ কপাল এনেকুৱা ভাল আছিল আৰু বাবামণিৰ এনেকুৱা অনুগ্ৰহ আছিল মোৰ ওপৰত যে মই সুধি গৈ 2-3খন গাড়ী বদলাই মহিষ বাথান বুলি এখন ঠাইত বিচাৰি সেই পৰিয়ালটো বিচাৰি উলিয়ালোঁ, যিটো পৰিয়ালত শ্ৰী শ্ৰী মামণি আছিল। তেওঁ মোৰ ভাগ্যৰ জোৰতে হওক বা পৰমপিতা বাবামণিৰ অনুগ্ৰহতে হওক, মই হঠাৎ গৈ কিনে পাই গ'লোঁ। ঠিক সেই মুহূৰ্তত পালোঁ, যি মুহূৰ্তত মানে মামণিৰ দৰ্শন দান সমাপ্ত হ'ব। দৰ্শন দান সমাপ্ত হোৱাৰ 2 মিনিট মাত্ৰ বাকী আছে। এই অৱস্থাত মই মাক পাই গ'লোঁ। পাই কিনে তেওঁৰ চৰণত নতশিৰ হৈ কিনে প্ৰণাম কৰিলোঁ। আৰু শ্ৰী শ্ৰী মামণি মোক চিনি পোৱা বুলি ক'লে আৰু তেওঁক মোক এটা বিশিষ্ট আশীৰ্বাদ এটা দিলে মোৰ কৰ্মজীৱনত উন্নতিৰ কাৰণে। যিটো আশীৰ্বাদৰ কথা মই ইয়াতে নকওঁ, কৰ্মজীৱনত উন্নতিৰ কাৰণে মোক এটা অতি বিশিষ্ট এটা অসাধাৰণ এটা আশীৰ্বাদ দিলে, যিটো গোটেই জীৱনটোৰ কাৰণে মোক পৰম মূলধন। তাৰপিছত তেওঁ নিজ হাতেৰে তেওঁ যি নিৰ্মালি দি আছিল, পেৰা ভোগ এনেকুৱা মিঠাই চিঠাই বিভিন্ন নিৰ্মালি আছিল, সেই নিৰ্মালি তেওঁ নিজ হাতেৰে মোক দিলে, মোৰ বন্ধুজনক দিলে। এইটো মোৰ জীৱনৰ এক পৰম মহাপ্ৰসাদ। এইটো স্বয়ং জগতজননী ভগৱতী জগতমাতাৰ হাতেৰে পোৱা পৰম মহাপ্ৰসাদ, যে তেওঁ নিজ হাতেৰে তেওঁ স্পৰ্শ কৰা প্ৰসাদী পেৰা, প্ৰসাদী মিঠাই মই পাইছোঁ। এইটো মোৰ দেহ মন আত্মাৰ লগে লগে পৰম দিব্যায়ন হৈ গৈছে আৰু কোটি জন্মৰ পাপ মহাপাপ অতি পাপ ভস্ম হৈ গৈছে। মই পৰম পিতা পৰম ব্ৰহ্ম জগতজননীৰ অগাধ স্নেহত ধন্য হৈ কিনে মনুষ্য জন্মকৰ্ম মোৰ সাৰ্থক হৈ গৈছে। কাৰণ তেওঁৰ নিজৰ হাতৰ তেওঁৰ মহাপ্ৰসাদ মই পালোঁ, তেওঁৰ চৰণ স্পৰ্শ কৰিলোঁ আৰু তেওঁ 2 হাত এনেকুৱা কৰি কিনে মোক এটা বিশিষ্ট এটা অসাধাৰণ এটা আশীৰ্বাদ দিছিল। কাৰণ সেই সময়ত মোৰ কৰ্মক্ষেত্ৰত সেই সময়ত মই একেবাৰে তাৰমানে জ্বালাকালা হৈ আছিলোঁ। কৰ্মক্ষেত্ৰত মোৰ অলপো উন্নতি হোৱা নাছিল। গতিকে তেওঁ মোক গোটেই জীৱনটো অৰ্থনীতিৰ কাৰণে মোক এটা বিশেষ আশীৰ্বাদ এটা দিলে। আৰু মোৰ আশীৰ্বাদ সমাপ্ত হোৱাৰ লগে লগে মই যেতিয়া ওলাই আহিলোঁ, লগে লগে দুৱাৰ বন্ধ হৈ গ'ল। তাৰপিছত আৰু বহুত গুৰু হৈ আহিল বিভিন্ন ঠাইৰ পৰা, কিন্তু দৰ্শন নাপালে। গতিকে এইটো আপোনালোকে কি বুলি ক'ব? চাওক, 1 মিনিট আগতে মই যদি 1 মিনিট পিছত আহি পাওঁ, তেনেহ'লে মই কিন্তু দৰ্শন নাপাওঁ। কিন্তু 1 মিনিটৰ কাৰণে মই মাক দৰ্শন পালোঁ। 5 মিনিট সময় আছিলোঁ, 5-6 মিনিট আছোঁ। 5 মিনিট 6 মিনিটৰ ভিতৰতে মোৰ দৰ্শন, মহাপ্ৰসাদ, আশীৰ্বাদ সকলো প্ৰাপ্তি, লগে লগে দৰ্জা বন্ধ। গতিকে এই পৰম দিব্য অভিজ্ঞতাটো আপোনালোকক শ্বেয়াৰ কৰি দিলোঁ। আপোনালোকে এইটো শ্বেয়াৰ কৰি দিব, লাইক বটন লগে লগে টিপি দিব। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি মোক আত্মবল, মনোবল, হিম্মত সদায় বঢ়াই থাকিব। গুৰু ভাই ভ্ৰাতাসকলৰ ওচৰত এইটোৱেই প্ৰাৰ্থনা।